ফিজিক্যাল জিওগ্ৰাফি এটো আমাৰ 9 নম্বৰটো ক্লাছ তো ইয়াতে আমি 141 নম্বৰ কোৱেশ্চনৰ পৰা আলোচনা কৰিম আমাৰ ফিজিক্যাল জিওগ্ৰাফি প্লেলিষ্ট বনোৱা আছে আপোনালোকে পূৰ্বৰ ভিডিঅ'সমূহ যদি নাইছা চাই ল'ব বহুত বেছি ইম্পৰ্টেন্ট হয় 141 নম্বৰ কোৱেশ্চনটো ইয়াতে কি দিয়া আছে আপোনালোকে হেতু মন কৰক ইয়াতে কৈছে যে কনভেকচনেল কাৰেন্ট থিওৰি ওয়াজ প্ৰপ'জড বাই যোৱাকালি আমি কন্টিনেন্টাল ড্ৰিফ্ট থিওৰি বিষয়ে আলোচনা কৰিছো যেটো নেকি এলফ্ৰেড ৱেগনাৰে প্ৰভাইড কৰিছিলে হয়নে ইয়াতে কনভেকচনেল কাৰেন্ট থিওৰিও এটা আছে যিটোৰ ডৰবেক আছে ইয়াৰো ডৰবেক আছে তো এটো সম্পূৰ্ণৰূপে সাকসেস হোৱা নাই তথাপিও আহে যে কনভেকচনেল কাৰেন্ট থিওৰিটো কোনে প্ৰভাইড কৰিছিলে তো ইয়াতে তেওঁ সকলোখিনি তথ্য এলফ্ৰেড ৱেগনাৰে যি ধৰণে কৈছিল তো সেই ধৰণে তেওঁ তথ্য সহকাৰে বা ৰিজন তেওঁ দিব পাৰিছিল যদিও তেওঁ সি লেভেলৰ কথা ওচিন লেভেলৰ কথা তেওঁ একো তথ্য দিয়া হোৱা নাছিল গতিকে তেওঁৰ যিটো থিওৰি আছিল যিটো কনভেনচনেল কাৰেন্টৰ যিটো থিওৰি তেওঁ আগবঢ়াইছিল তো এটো ফ্লপ হৈছিল এটো ড্ৰবেক হৈছিল আৰু এই থিওৰিটো তেওঁ 1960 তেওঁ এই থিওৰিটো মানে উলিয়াইছিলে তো ইয়াতে তেওঁৰ নামটো হৈছে আৰ্থৰ হোমছ অপচন সি উইল বি দা কাৰেক্ট আনসাৰ আৰ্থৰ হোমছে কি কৰিছিলে কনভেকচনেল কাৰেন্ট থিওৰিটো তেওঁ আগবঢ়াইছিলে ইয়াতে লিখিয়ে ৰাখিছো আপোনালোকে চাই ল'ব পাৰে যে আৰ্থৰ হোমছ 1930 এক্সপ্লেইনছ প্লেট মুভমেন্ট ইউজিং কনভেকচন কাৰেন্ট ইন মেণ্টেল নেক্সট যদি চাওঁ 142 নম্বৰ কোৱেশ্চনত তাতে কৈছে যে কনভেকচন কাৰেন্টছ মেইনলি অপাৰেট ইন দা তো কনভেকচন কাৰেন্ট যিটো থিওৰি তেওঁ আগবঢ়াইছিলে তো এটো মেইনলি আসলে কোড অপাৰেট হয় আমাক হেতু হদিছে অপচন এ আছে ক্ৰাষ্ট অপচন বি আছে কোৰ অপচন সি আছে এস্থেনোস্ফিয়াৰ অপচন ডি আছে লিথোস্ফিয়াৰ আৰু এটো আপোনালোকৰ যেটো এস্থেনোস্ফিয়াৰ যেটো সেমি সলিড এটা স্টোৰ আমি পাইছিলো তো সেই এস্থেনোস্ফিয়াৰতে এটো আসলতে অপাৰেট হয় ঠিক আছে ইয়াতে লিখা আছে যে সেমি মল্টেন এস্থেনোস্ফিয়াৰ এলাউজ সাৰ্কুলেশনস অফ কাৰেন্টস দ্যাট মুভস প্লেটস ঠিক আছে নেক্সট 143 number question আছে sea floor spreading theory was given by যেটো sea floor spreading theory তো ইয়াৰ পাছত এটা sea floor spreading theory হেৰি হিছে প্ৰভাইড কৰিছিল গতিকে অপচন সি টো হ'ব শুদ্ধ উত্তৰ হেৰি হিছে 1960 এটো প্ৰভাইড কৰিছিল ঠিক আছে আগৰটো আছিল কনভেকচনেল কাৰেন্ট থিওৰি যেটো 1930 প্ৰভাইড কৰিছিল আৰু এটো হৈছে sea floor spreading theory যত নেকি ওচিনৰ যেটো মিড ওচিনিক ৰিডছ এই সম্পৰ্কেও ইয়াতে আলোচনা কৰা হৈছিল হেৰি হেষ্টে তো এটা সক প্ৰপ'জ ইন 1960 এক্সপ্লেইনিং ফৰ্মেশন অফ নিউ ওচেনিক ক্ৰাষ্ট যেটো নেকি মিড ওচেনিক ৰিচৰ কথা কোৱা হয় ঠিক আছে নেক্সট 144 নম্বৰ কোৱেশ্চনত কৈছে সি ফ্লোৰ স্প্ৰেডিং অকাৰ্স মেইনলি এট সি ফ্লোৰ স্প্ৰেডিং মেইনলি অকাৰ্স কোট হয় কেনে ধৰণে হয় বা কিহৰ কাৰণে হয় তো এতিয়া সক সি ফ্লোৰ স্প্ৰেডিংয়ে হক লাগিলে আপোনালোকৰ মিড ওচেনিক ৰিচে হক তো এবিলাক ডাইভাৰজেন্সৰ কাৰণে হয় এবিলাক কনভাৰজেন্সৰ কাৰণে নহয় গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি উইল বি দা কাৰেক্ট আনসাৰ ডাইভাৰজেন্স বাউন্ডাৰী কাৰণে ইয়াতে হয় প্লেটস মুভ এপাৰ্ট মেগমা ৰাইজেস নিউ ক্ৰাষ্ট ফৰ্মছ তো এবিলাক কিহৰ কাৰণে হয় ডাইভাৰজেন্সৰ কাৰণে হয় ডাইভাৰজেন্স যিবিলাক আছে কনভাৰজেন্স যিবিলাক আছে এই কনসেপ্টটো আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব বহুত কোৱেশ্চন ইয়াৰ ওপৰত বনিব পাৰে আৰু ইয়াৰ ওপৰত যদি মই ফিগাৰ ওয়াইজ দেখা দিব পাৰিলো হেনে তেতিয়া সগে বেছি ভাল ধৰণে আপোনালোকক বুজাই দিব পাৰিলো হেতেন বাৰু যি নহক এ ৰিভ ভেলি ইজ ফৰ্ম ডিউ টু ৰিভ ভেলি ওয়াৰ্ডটো সগে জিওগ্ৰাফি পঢ়িলে খুব শুনে আপোনালোকে তো এই ৰিভ ভেলি মানেনো আসলতে কি হয় আৰু এই ৰিভ ভেলিটো কিহৰ কাৰণে আসলতে ফৰ্ম হয় তো এই ৰিভ ভেলিটো আপোনালোকৰ যেটো ডাইভাৰজেন্সৰ কাৰণে হয় তাৰ মানে যেতিয়া দুখন প্লেট সাপোজ এনেকে এখন প্লেট আছে আৰু এনেকে এখন প্লেট আছে আৰু এই প্লেটবোৰে আমি যেটা আনো মুভমেন্ট কৰি থাকে এই প্লেটবোৰে যেতিয়া আপোনালোকৰ সম্পূৰ্ণ অপজিট সাইডত মুভমেন্ট কৰিব তেতিয়া হেতুক আমি ডাইভাৰজেন্স বুলি কওঁ আৰু সেই ডাইভাৰজেন্সৰ ফলতে ইয়াতে ৰিভ ভেলি ফৰ্ম হয় ঠিক আছে তো এনেকুৱা ডখৰ ঠাই যিডখৰ মাজত থাকে দুটা পাহাৰৰ মাজত বা এনেকুৱা ধৰণৰ ঠিক আছে ইয়াতে আছে plates move apart land sinks and river valley forms next 146 number question to আছে the longest mountain range in the world কি হয় আমাৰ worldৰ ভিতৰত বিশ্বৰ ভিতৰত একৈ যেটো লংগেষ্ট মাউন্টেইন ৰেঞ্জ হয় আটাইতকৈ দীঘল পৰ্বতমালা কি হয় বহুতে সগে এন্ডিজ বুলিয়ে কৈ দিব কাৰণে তো আপোনালোকৰ মুখত আছে কিন্তু পৃথিৱীৰ ভিতৰত বুলি সুধিছে গতিকে ইয়াত মিড ওচেনিক ৰিডছ যেতিয়া অপচনত থাকিব তো তেতিয়া এন্ডিজ কেতিয়াও শুদ্ধ উত্তৰ নহয় তো মিড ওচেনিক ৰিডছ সাগৰৰ থকা এটা আটাইতকৈ দীঘল এটা পৰ্বতমালা বুলি কোৱা হয় ঠিক আছে গতিকে অপচন সি উইল বি দা কাৰেক্ট আনসাৰ হ'ব যেটো নেকি ডাইভাৰজেন্সৰ কাৰণে হয় ঠিক আছে ফ্ৰম হয়
চাওক ইট ইজ আণ্ডাৰ ৱাটাৰ এণ্ড ফৰ্মড বাই ডাইভাৰ্জেণ্ট প্লেট বাউণ্ডাৰীজ ঠিক আছে অপশ্যনত যদি মিড অচেনিক ৰিচ আছে মিড অচেনিক ৰিচে কিন্তু শুদ্ধ উত্তৰ হ'ব গতিকে ভুল কৰি নাহিব এনেকুৱা ধৰণৰ কনফিউজিং কুৱেশ্যন কিন্তু এইবাৰ ADR 3.0 থাকিবই নেক্সট কৈছে যে 147 নাম্বাৰ মিড অচেনিক ৰিচ ইজ মেইনলি ফাউণ্ড ইন ক'ত ফাউণ্ড কৰা হয় মিড অচেনিক ৰিচ পেচিফিক অ'চিয়ানছ আটলাণ্টিক অ'চিয়ানছ ইণ্ডিয়ান অ'চিয়ানছ আৰু আৰ্কটিক অ'চিয়ানছ তো আটলাণ্টিক অ'চিয়ানত মিড অচেনিক ৰিচ দেখা পোৱা গৈছে যিটো নেকি সাউথ আমেৰিকা আপোনালোকে ৱৰ্ল্ড মেপখন যেতিয়া চাব সাউথ আমেৰিকা আৰু আফ্ৰিকাৰ মাজত আটলাণ্টিক অ'চিয়ানত কি পোৱা যায় মিড অচেনিক ৰিচ পোৱা গৈছে আৰু সেইটো আটাইতকৈ দীঘল মাউণ্টেইন ৰিচ বুলি কোৱা হয় ৱৰ্ল্ডৰ ভিতৰত ঠিক আছে মই একেবাৰে আপোনালোকৰ কনফিউজন নোহোৱাকৈ কথাখিনি কৈ যাব বিচাৰিছোঁ মই ভাবিছোঁ মই যিখিনি কৈছোঁ আপোনালোকে সেইখিনি একচেপ্ট কৰি লৈছে আৰু সেইখিনি মনত ৰাখি গৈছে এটা কৈছে প্ৰমিনেণ্ট ৰিচ ৰানছ বিটুইন সাউথ আমেৰিকা এণ্ড আফ্ৰিকা যিখিনি মই কৈছোঁ সেইখিনি ইয়াতে লিখা আছে গতিকে মই যিখিনি কৈছোঁ আপোনালোকে নোট কৰি যাবলৈ কিন্তু নাপাহৰিব ঠিক আছে 148 নম্বৰ কুৱেশ্যনত কৈছে মিড অচেনিক ৰিচ ইজ ফৰ্ম ডিউ টু মিড অচেনিক ৰিচ ফৰ্মড হয় কিহৰ কাৰণে ফৰ্মড হয় মই বাৰে প্ৰতি কৈ আহিছোঁ গতিকে চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হয় আপোনালোকে কমেণ্ট কৰক মই বাৰু অপশ্যনটো দেখাই দিম কিন্তু এইডোখৰতে মই যেতিয়া কৈ আছোঁ ভিডিঅ'টো পজ কৰি কমেণ্ট কৰি লওক ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব কনভাৰ্জেন্স ডাইভাৰ্জেন্স ট্ৰান্সফৰ্ম এণ্ড ছাবডাকশ্যনছ তো মিড অচেনিক ৰিচ কিহৰ কাৰণে হয় কমেণ্ট কৰি লওক আশা কৰিছোঁ সকলোৱে কমেণ্ট কৰিছে গতিকে শুদ্ধ উত্তৰটো হ'ব ডাইভাৰ্জেন্সৰ কাৰণে হয় প্লেটছবিলাক ছেপাৰেট হয় মেগমা ৰাইজেছ হয় আৰু ৰিচ ফৰ্মছ হয় ঠিক আছে নেক্সট 149 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে সেইটো চাওক when an oceanic plate covers with a continental plate which features is formed যেতিয়া নেকি এখন oceanic plate তাৰমানে এখন সাগৰীয় পৃষ্ঠ আৰু এখন কন্টিনেন্টাল প্লেটৰ মাজত যেতিয়া কনভাৰ্জেন্স হ'ব খুন্দা খাব কনভাৰ্জেন্স মানে যেতিয়া দুখন প্লেট প্ৰায় মুখামুখি ডাইৰেকশ্যনছ আহি থাকে তো তেতিয়া ডেফিনেটলি খুন্দা খাব যদি এখন যদি oceanic প্লেট হয় এখন যদি কন্টিনেন্টাল প্লেট হয় তো তেতিয়া কি হ'ব আমাক ইয়াতে হেতুৱে সুধিছে আমি বাৰে প্ৰতি কৈ আহিছিলোঁ যে কি হয় oceanic প্লেটখন সম্পূৰ্ণৰূপে ডেন্সাৰ হয় বহুত বেছি এখন কঠিন হয় বহুত বেছি টান হয় হয়নে নহয় কিন্তু কন্টিনেন্টাল যিটো প্লেট হয় এখন বহুত বেছি টান নহয় কাৰণ ইয়াত কন্টিনেন্টাল যিখন প্লেটত কি থাকে চিয়াল থাকে সিলিকন আৰু এলুমিনিয়াম থাকে কিন্তু oceanic যিখন প্লেট সেইখনত থাকে সীমা সিলিকন আৰু মেগনেছিয়াম থাকে গতিকে oceanic প্লেটটো অকমান কঠিন হোৱাৰ কাৰণে যেতিয়া oceanic প্লেট আৰু কন্টিনেন্টাল প্লেট যেতিয়া সম্পূৰ্ণ মুখামুখি আহি খুন্দা খাব তেতিয়া কি হ'ব oceanic প্লেটটো সোমাই গুচি যাব কন্টিনেন্টাল প্লেটৰ ভিতৰত আৰু সোমাই যোৱাৰ লগে লগে ভিতৰ ভাগত প্ৰেছাৰ ফৰ্ম হ'ব প্ৰেছাৰ ফৰ্ম হোৱাৰ লগে লগে যিখিনি মেগমা সেইখিনি গলি যাব আৰু ওপৰলৈ লাভা হৈ ওলাই আহিব আৰু তাতে ফৰ্ম হ'ব এটা ভলকেনিক মাউণ্টেইনৰ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভলকেনো অপশ্যন সি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব কি ফৰ্ম হ'ব সুধিছে ইয়াতে হ'ব ভলকেনো oceanic প্লেট ছাবডাক্টছ মেগমা ফৰ্মছ হ'ব আৰু ভলকেনিক মাউণ্টেইনছ ফৰ্ম হ'ব তো এইখিনি অকণমান আপোনালোকে চাই ল'ব মইতো কৈ দিছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তো এইখিনিৰ পৰাই কুৱেশ্যন কিন্তু আহিব 150 নম্বৰ কুৱেশ্যনটো কৈছে যে oceanic আৰু কন্টিনেন্টাল কনভাৰ্জেন্স লিডছ টু যেতিয়া oceanic প্লেট আৰু কন্টিনেন্টাল প্লেট মই কৈ আহিছোঁ এই দুখন প্লেটৰ মাজত খুন্দা খালে তেতিয়া আৰু কি ফৰ্ম হ'ব ৰিফ্ট ভেলী ফৰ্ম হ'ব আমি ডাইৰেক্ট কৈ আহিছোঁ যে ৰিফ্ট ভেলীটো কিহৰ কাৰণে হ'ব ডাইভাৰ্জেন্সৰ কাৰণে হ'ব তাৰমানে বিপৰীত দিশত যেতিয়া দুখন প্লেট যাব তেতিয়াহে ৰিফ্ট ভেলী ফৰ্ম হ'ব তেতিয়াহে মিড অচেনিক ৰিচ ফৰ্ম হ'ব হয়নে নহয় আৰু নো ইফেক্টটো হ'বই নোৱাৰে গতিকে ভলকেনিক মাউণ্টেইনটো ফৰ্ম হ'বই ইয়াৰ লগতে ট্ৰেন্স ফৰ্ম হ'ব ট্ৰেন্সটো আপোনালোকে কি জানেনে যেতিয়া এখন সাপোজ এখন আপোনালোকৰ oceanic প্লেট এখন oceanic প্লেট আৰু এখন কন্টিনেন্টাল প্লেট গতিকে এই oceanic প্লেটখন যেতিয়া আপোনালোকৰ ইয়াতে খুন্দা খাই যাব oceanic কন্টিনেন্টাল প্লেটখন তো এনেকৈ ধৰণে সোমাই গুচি যাব গোটেইখন নহয় জানো এনেকৈ ধৰণে সোমাই গুচি গৈ ইয়াতে কি হ'ব ইয়াতে প্ৰেছাৰ ফৰ্ম হ'ব তো প্ৰেছাৰ ফৰ্ম হোৱাৰ লগে লগে তো এইফালেদি এনেকৈ ধৰণে লাভাখিনি ওলাই আহিব মেগমাখিনি ওলাই আহি পানে ইয়াতে কি হ'ব ভলকেনিক মাউণ্টেইন ফৰ্ম কৰিব আৰু ইয়াতে কিছুমান যিহেতু কন্টিনেন্টাল হয় তো কন্টিনেন্টাল প্লেটৰ পৰা কিছুমান সেডিমেন্ট ইয়াৰ পৰা আহিব যিখিনিক আমি জিঅ'চিনক্লাইন বুলি কওঁ ইয়াতে জমা হ'ব তো সেইখিনিক আমি জিঅ'চিনক্লাইন বুলিও ক'ব পাৰোঁ আৰু সেইখিনিয়ে আপোনাৰ ফল মাউণ্টেইনৰ বিকাশতো সহায় কৰিব হিমালয়াৰ দৰে তো ইয়াতে যদি চাই এই যিটো পইণ্ট ইয়াতে যদি চাই আপোনালোকে এই যিটো পইণ্ট
এই যিটো আপোনালোকৰ একেবাৰে চুকটো এই চুকটোক আমি ট্ৰেন্স বুলি ক'ব পাৰোঁ কাৰণ সেইটো অকণমান দ হৈ গৈছে নহয় জানো গতিকে ইয়াতে ট্ৰেন্সো ফৰ্ম হ'ব ঠিক আছে তো ইয়াতে চাওক সাবডাকশনস ক্ৰিয়েটছ ট্ৰেন্স এণ্ড ভলকেনিক এক্সিছ নেক্সট 151 নম্বৰ কুৱেশ্যন অ'চেনিক কনভাৰ্জেন্স হ'লে কি হ'ব যেতিয়া যদি দুইখন প্লেটে যদি অ'চেনিক প্লেট হয় তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে আপোনালোকৰ ফল মাউণ্টেইন নহয় তাতে আপোনালোকৰ আইলেণ্ড ফৰ্ম হ'ব ঠিক আছে আইলেণ্ড ফৰ্ম হ'ব সেইখিনি আপোনালোকে চাব ইয়াত কনভাৰ্জেন্সৰ কথা যেহেতু কৈ আছোঁ ওৱান প্লেট সাবডাক্স ভলকেনিক আইলেণ্ডছ ফৰ্ম নেক্সট 152 নম্বৰ কুৱেশ্যনত আছে কণ্টিনেণ্টেল যেতিয়া কনভাৰ্জেন্স হ'ব যেতিয়া দুইখনেই যদি কণ্টিনেণ্টেল হৈ যায় তেতিয়া মইতো কৈ আহিছোঁ কণ্টিনেণ্টেলখন অকণমান ইমান বেছি কঠিন নহয় বা ইমান বেছি টান হাৰ্ড মেটেৰিয়েলে ই বনোৱা নহয় গতিকে কণ্টিনেণ্টেল ক্লাছ দুইখন যেতিয়া কনভাৰ্জেন্স হ'ব ইমান বেছি তাতে প্ৰেছাৰ ফৰ্ম নহ'ব গতিকে বৰ বেছি ইয়াতে এক্টিভিটিছ বা ইফেক্ট দেখা পোৱা নাযাব তথাপিও ইয়াতে কিন্তু আপোনালোকৰ যিটো হ'ব আপোনালোকৰ ৰিফ্ট ভেলীটো ইয়াতে ফৰ্ম নহয় কাৰণ ৰিফ্ট ভেলী কি হয় আপোনালোকৰ মই কৈ আহিছোঁ ডাইভাৰ্জেন্সৰ কাৰণে হয় অ'চিন ট্ৰেন্স ইয়াতে ট্ৰেন্সৰ কথা নাহে কাৰণ ইয়াত অ'চিনৰ কথাই নাহে কণ্টিনেণ্টেলহে ইয়াতে হৈছে আৰু ইয়াতে ভলকেনো আৰু ফল মাউণ্টেইন এই দুটা অপশ্যন আছে গতিকে ফল মাউণ্টেইনটো হ'ব শুদ্ধ উত্তৰ ইয়াতে ফল মাউণ্টেইন ফৰ্ম হ'ব চ' কলিশ্যন কম্প্ৰেছেছ ক্ৰাষ্ট হিমালয়াছ টাইপ মাউণ্টেইনছ ফৰ্ম হ'ব ইয়াতে নেক্সট why is volcanic activity less in continental convergence continental যেতিয়া কনভাৰ্জেন্স হ'ব তেতিয়া ভলকেনিক এক্টিভিটি কিয় লেছ হ'ব মই এই জাষ্ট কৈ আহিছোঁ কাৰণ তাত কি হ'ব সাবডাকশন তাতে নহ'ব নো সাবডাকশন অকাৰ্ছ ঠিক আছে তাৰমানে তাতে কোনো ধৰণৰ প্ৰেছাৰ ফৰ্ম নহ'ব এনেকুৱা ধৰণৰ উইদাউট সাবডাকশন মেগমা ফৰ্মেশ্যন ইজ লিমিটেড বুজি পালে নেক্সট 154 নম্বৰ কুৱেশ্যনত আছে অ'চেনিক ডাইভাৰ্জেন্স হ'লে কি হ'ব মই বাৰে প্ৰতি কৈ আহিছোঁ যে ডাইভাৰ্জেন্স হ'লে মিড অ'চেনিক ৰিচ আৰু আপোনালোকৰ যিটো ৰিফ্ট ভেলী ফৰ্ম হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ মিড অ'চেনিক ৰিচ অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব আৰু মিড অ'চেনিক ৰিচ ইজ দ্য লংগেষ্ট মাউণ্টেইন হয় আমাৰ গোটেই ৱৰ্ল্ডৰ ভিতৰত নিউ ক্ৰাষ্ট ফৰ্মছ এট ডাইভাৰ্জেন্ট বাউণ্ডাৰী ঠিক আছে 155 নম্বৰ কুৱেশ্যনটো চাই লওক একবাৰ কণ্টিনেণ্টেলৰ যেতিয়া ডাইভাৰ্জেন্স হ'ব তেতিয়া কি হ'ব তেতিয়া ৰিফ্ট ভেলী ফৰ্ম হ'ব নহয় জানো ৰিফ্ট ভেলী ফৰ্ম হ'ব যেতিয়া ডাইভাৰ্জেন্স হ'ব তাৰমানে দুটা বিপৰীত দিশত গুচি যাব দুইখন প্লেট তেতিয়া ডাইভাৰ্জেন্স হ'ব ঠিক আছে ইয়াতে লিখা আছে চাওক প্লেটছ মুভ এপাৰ্ট লেণ্ড চিংছ এণ্ড ৰিফ্ট ভেলী ফৰ্মড ঠিক আছে 156 নম্বৰ কুৱেশ্যনটো কৈছে যে ট্ৰান্সফৰ্ম ফল্ট বাউণ্ডাৰীজ আৰ কেৰেক্টাৰাইজড বাই ট্ৰান্সফৰ্ম ফল্ট মানে কি হয় যেতিয়া প্লেটবিলাক সম্পূৰ্ণ মুখামুখি বা অপজিট ডিৰেকশ্যনত নাহি পানি তো এনেকুৱা ধৰণৰ ডিৰেকশ্যনত যায় এটা ওপৰলৈ বা এটা তললৈ যায় তেতিয়াতো প্লেট দুখতে খুন্দা খোৱাৰ কোনো প্ৰশ্নই নাহে তো তেনেকুৱা ধৰণৰ কি হ'ব ভলকেনো হ'ব নেকি ভলকেনো হ'বলৈ তো তাতে প্ৰেছাৰ ফৰ্ম হ'ব লাগিব ইয়াততো কোনো ধৰণৰ প্ৰেছাৰে ফৰ্ম নহয় ৰিফ্ট ভেলী ফৰ্ম নহয় তাতে কাৰণ আঁতৰি যোৱা নাই বস্তু দুটা তো ইয়াতে আৰ্থকুৱেকছ হ'ব আৰ্থকুৱেকছটো গোটেইখিনিতে হ'ব যদি ডাইভাৰ্জেন্স হয় তেতিয়াও আৰ্থকুৱেক হ'ব আৰু যেতিয়া কনভাৰ্জেন্স হ'ব তেতিয়াও আৰ্থকুৱেক হ'ব হয়নে নহয় তো ইয়াতো আৰ্থকুৱেক ফৰ্ম হ'ব গতিকে ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ প্লেট শ্লাইড পাষ্ট ইচ আদাৰ ফ্ৰিকশ্যনছ আৰ্থকুৱেক ফ্ৰিকশ্যনৰ কাৰণে এইটো আৰ্থকুৱেকছ হ'ব পাৰে ঠিক আছে নেক্সট 157 নম্বৰ কুৱেশ্যনত কৈছে হুইচ অফ দ্য ফলোইং কাৰেক্টলি মেটছ তলৰ কোনটো কাৰেক্টলি মেটছ আমাক সুধিছে ডাইভাৰ্জেন্স হ'লে ট্ৰেন্স আহিব নেকি ডাইভাৰ্জেন্স হ'লে ট্ৰেন্সৰ কথাই নাহে কাৰণ প্লেট দুখন অপজিট ডিৰেকশ্যনত গৈ আছে তো তাতে হ'ব পাৰে ৰিফ্ট ভেলী নহ'লে মিড অ'চেনিক ৰিচ গতিকে ভুল হ'ব অপশ্যন এটো হ'ব ভুল নেক্সট আপোনালোকৰ আহিলে কনভাৰ্জেন্স ৰিফ্ট ভেলী কনভাৰ্জেন্স হ'লে ৰিফ্ট ভেলী হয় নেকি ন' কনভাৰ্জেন্স হ'লেতো সম্পূৰ্ণ মুখামুখি ডিৰেকশ্যনত আহিব হ'লে ফল মাউণ্ট কনভাৰ্জেন্স হ'লে ৰিফ্ট ভেলী তো কনভাৰ্জেন্স হ'লে যিহেতু সম্পূৰ্ণ ফ্ৰণ্ট একদম আপোনাৰ কনভাৰ্জেন্স মই কৈ আহিছোঁ এই ক্লাছটোত কনভাৰ্জেন্স হ'লে তো প্লেট দুখন কি হয় সম্পূৰ্ণ আপোনালোক মুখামুখি ডিৰেকশ্যনত আহি থাকে গতিকে ইয়াতে খুন্দা খোৱা কথা আহে তাতে ফল মাউণ্টেইন হ'ব পাৰে ভলকেনিক মাউণ্টেইন হ'ব পাৰে তাতে হয়নে নহয় মেগমা ট্ৰেন্স এইবিলাক ফৰ্ম হ'ব পাৰে যদি অ'চিনৰ ক্ষেত্ৰত হয় ট্ৰেন্স অ'চিনৰ ক্ষেত্ৰতে হ'ব গতিকে এইটো ভুল হ'ব ৰিফ্ট ভেলীৰ কথা নাহে ৰিফ্ট ভেলীটো মই কৈ আহিছোঁ যে ডাইভাৰ্জেন্সৰ কাৰণে আহে অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব কাৰণ ট্ৰান্সফৰ্ম হ'লে আৰ্থকুৱেক হ'ব মই অলপ আগতে কৈছোঁ ট্ৰান্সফৰ্ম হ'লে বেলেগ একো এক্টিভিটি নহ'লেও আৰ্থকুৱেকটোতো হ'বই আৰ্থকুৱেক প্ৰতিটো ক্ষেত্ৰতে হ'ব কনভাৰ্জেন্স ডাইভাৰ্জেন্স বা এনেকুৱা ধৰণৰ বা ট্ৰান্সফৰ্ম হ'লেও আৰ্থকুৱেক হ'বই ঠিক আছে যিহেতু মুভমেণ্ট হৈ থাকে নহয় জানো প্লেটবিলাক আৰু ডাইভাৰ্জেন্স হ'লে ফল মাউণ্টেইনৰ কথা নাহে গতিকে অপশ্যন ডিটো হ'ব ভুল গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ ইয়াতে যদি চাই লয় আদাৰ্ছ আৰ ইনকাৰেক্ট কম্বিনেশ্যন অকল ট্ৰেন্সফৰ্মছটো আৰ্থকুৱেক হয় সেইটোৱে ইয়াতে শুদ্ধ উত্তৰ গতিকে এতিয়া মিলাবলৈ দিলে ডেফিনেটলি মিলাব পাৰিব কনভাৰ্জেন্স হ'লে কি হয় কনভাৰ্জেন্স যদি আপোনালোকৰ অ'চেনিক আৰু কণ্টিনেণ্টেল হয় তেতিয়া ট্ৰেন্সফৰ্ম হয় ফল মাউণ্টেইন তেতিয়া আপোনালোকৰ হ'বও পাৰে
আৰু আপোনালোকৰ ভলকেনিক মাউণ্টেইন হ'ব মেগমাবিলাক প্ৰেছাৰ পাই পানী লাভা হৈ ওলাই আহিব তো এই ধৰণৰ কথাবিলাক অ'চিনিক আৰু কণ্টিনেণ্টেলৰ কনভাৰ্জেঞ্চৰ ক্ষেত্ৰত হয় অ'চিনিক আৰু অ'চিনিকৰ মাজত যেতিয়া কনভাৰ্জেঞ্চ হ'ব তেতিয়া কি হ'ব মিড অ'চিনিক ৰিজ ফৰ্ম হ'ব আইলেণ্ড ফৰ্ম হ'ব হয়নে নহয় এইখিনিতো পঢ়িছে আপোনালোকে সৰি আইলেণ্ড ফৰ্ম হ'ব মিড অ'চিনিক ৰিজটো ডাইভাৰ্জেঞ্চৰ ক্ষেত্ৰত আহিব আৰু এইখিনি বুজি পাইছে নিজে আপোনালোকে টেবুল এখন বনাই ল'ব তেতিয়া ক্লিয়াৰ হ'ব আৰু আপোনালোকে যেতিয়া ৰিভিজন কৰিব তেতিয়া সহায় হ'ব মই দেখাই দিম বাৰু ৰিভিজন কেনেকৈ ধৰণে কৰিব ইয়াতে সাবডাকশ্যন অকাৰ্ছ এট 158 কৈছে সাবডাকশ্যন অকাৰ্ছ এট অপশ্যন এ আছে ডাইভাৰ্জেণ্ট বাউণ্ডেৰী নো ডাইভাৰ্জেণ্ট বাউণ্ডেৰী ভুল অপশ্যন বিত আছে ট্ৰান্সফৰ্ম বাউণ্ডেৰী অপশ্যন চিত আছে কনভাৰ্জেণ্ট বাউণ্ডেৰী টু হ'ব শুদ্ধ উত্তৰ অপশ্যন চি বিটা কাৰেক্ট এনচাৰ হ'ব শুদ্ধ উত্তৰ সাবডাকশ্যন কনভাৰ্জেণ্ট বাউণ্ডেৰীতে হয় চাওক ইয়াতে ওৱান প্লেট ছিংছ বিলো আনাডাৰ কনভাৰ্জেণ্ট তেতিয়া হয় যেতিয়া নেকি এটা প্লেট কি হয় আন এটা প্লেটৰ লগত যেতিয়া মুখামুখি সংঘৰ্ষ হ'ব এটা প্লেট যিটো কঠিন প্লেট সেইটো সোমাই যায় আন এটা প্লেটৰ তললৈ তো সেইটোৱে হৈছে সাবডাকশ্যন গতিকে সাবডাকশ্যনটো কনভাৰ্জেণ্টৰ কাৰণেই হ'ব জিঅ'চিনক্লাইনটো কি হয় এইটো প্ৰথম ক্লাছটোতে চাগে পঢ়ি আহিছোঁ জিঅ'চিনক্লাইনটো কি হয় জিঅ'চিনক্লাইনটো ছেডিমেণ্ট হয় সেই ছেডিমেণ্টখিনিক আমি জিঅ'চিনক্লাইন বুলি ক'ব পাৰোঁ যিখিনি নেকি ফ'ল মাউণ্টেইন ফৰ্ম হোৱাত সহায় কৰে এতিয়া আমাৰ ফ'ল মাউণ্টেইন এটা উদাহৰণ আপোনালোকে জনাবচোন মই প্ৰতিটো ক্লাছতে চাগে খুব বেছি কৈ আছোঁ বেছিক কুৱেশ্যন আৰু এই বেছিক কুৱেশ্যনো কিন্তু এডিআৰিত আহে গতিকে ফ'ল মাউণ্টেইনৰ এটা উদাহৰণ আমাক জনাব এইটো আৰু আমি কৈ নিদিওঁ কাৰণ কৈ আহিছোঁ অলৰেডি ইয়াতে শুদ্ধ উত্তৰটো কৈ দিলোঁ অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ লাৰ্জ ছেডিমেণ্ট ফিল বাই ডিপ্ৰেশ্যনছ ঠিক আছে আৰু যিবিলাকে ফ'ল মাউণ্টেইন ফৰ্ম কৰে নেক্সট 160 নম্বৰ কুৱেশ্যনটো আছে হুইচ প্ৰচেছ ইজ ৰেছপনচিবল ফৰ প্লেট মুভমেণ্টৰ কাৰণে কোনটো প্ৰচেছ আচলতে ৰেছপনচিবল হয় ৰ'টেশ্যন হয় নেকি নে ৰিভলিউশ্যন নে কনভেকশ্যন কাৰেণ্ট নে গ্ৰেভিটি অনলি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ কনভেকশ্যন কাৰেণ্টৰ কাৰণে কি হয় আমাৰ যিখিনি প্লেট আছে সেই প্লেট মুভমেণ্টবিলাক হয় আৰু এইটোৱে আছিলে ভিডিঅ'টো আজি ভিডিঅ'টো শেষৰটো কুৱেশ্যন কালিলৈও ভিডিঅ' আহিব মই গোটেই ফিজিকেল জিঅ'গ্ৰাফি যিহেতু শেষ কৰিম বুলি কৈছোঁ কেৱল ফিজিকেল জিঅ'গ্ৰাফি নহয় কাৰেণ্ট এফেয়াৰ্ছৰ চিৰিজটো আমি আৰম্ভ কৰিলোঁ তো তাতেও আমি ভিডিঅ' দিছোঁ আৰু কাৰেণ্ট এফেয়াৰ্ছো এনেকুৱা নহয় যে কেৱল অসমৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িম আমি সকলোবিলাক কাৰেণ্ট এফেয়াৰ্ছ আলোচনা কৰিম গতিকে আমাৰ ভিডিঅ'বিলাক যিমান পাৰে সিমান চাই থাকক কেৱল এডিআৰি বুলিয়েই নহয় DSS DME আছাম পুলিচ SI SSC দৰে এক্সামৰ কাৰণেও আমাৰ ইয়াৰ পৰা আপোনালোকে জিকেসমূহ পঢ়িব পাৰিব ঠিক আছে যিখিনি আমাৰ নিজৰ নোটছটো সেইখিনিৰ পৰাই যিহেতু আপোনালোকে প্ৰভাইড কৰি আছোঁ তো ডেফিনেটলি এইখিনি কোৱালিটি ভাল হ'ব ইয়াতে যদি চাই আপোনালোকে আল্ট্ৰা কুইক ৰিভিজনৰ কাৰণে আজি ক্লাছটো আপোনালোকে এইখিনি চাব পাৰে হোমছ আমি আৰ্থৰ হোমছৰ কথা পঢ়িছোঁ তেওঁ কনভেকশ্যন কাৰেণ্ট থিয়ৰীৰ কথা কৈছিলে 1930 চনত আৰু হেৰি হেছৰ কথা পঢ়িছিলোঁ তেওঁ চি ফ্ল'ৰ স্পিডিঙৰ কথা কৈছিলে 1960 চনত আহিছিলে এইটো থিয়ৰী ডাইভাৰ্জেঞ্চ হ'লে ৰিফ্ট ভেলী ফৰ্ম হ'ব আৰু মিড অ'চিনিক ৰিজ ফৰ্ম হ'ব সেইটো কথাও আমি কৈছোঁ কনভাৰ্জেণ্ট হ'লে ভলকেনো আহিব ফ'ল মাউণ্টেইন আহিব পাৰে ট্ৰেন্স হ'ব পাৰে ট্ৰেন্সফৰ্ম হ'লে কি হয় আৰ্থকুৱেক হ'ব পাৰে অনলি বেলেগ একো এক্টিভিটি সাধাৰণতে নহয় ট্ৰেন্সফৰ্ম হ'লে চান্সেছ বহুত কম থাকে হোৱাৰ অ'চিনিক প্লেটটো বহুত বেছি ডেঞ্চাৰ হয় যিটো কণ্টিনেণ্টেল প্লেট কাৰণ অ'চিনিক প্লেটত সীমা থাকে তাৰমানে চিলিকন আৰু মেগনেছিয়াম থাকে আৰু যিটো কণ্টিনেণ্টেল প্লেট হয় তো তাতে চিয়াল থাকে চিলিকন আৰু এলুমিনিয়াম থাকে তো সেইকাৰণে ইয়াতে সাবডাকশ্যন হয় সাবডাকশ্যন মানে কি আপোনালোকে গম পালে তো তাতে দুখন প্লেট যেতিয়া মুখামুখি ডিৰেকশ্যনত আহি থাকিব তো এখন প্লেট যিখন ডেঞ্চাৰ হয় তো সেইখন আনখনৰ প্লেটৰ তলত সোমাই যায় নহয় জানো যেনেকৈ ধৰণে আপোনালোকে আহি আছে ছাপ'জ কেক এটা কাটোতে কেকটো থাকে তো তাতে আপোনালোকে চুৰিখন সোমাই দিয়ে তো চুৰিখন কিয় সোমাই যায় কাৰণ কেকটো হৈছে কোমল আৰু চুৰিখন কি হয় এইটো মেটেল বা মেটেলিক প্ৰডাক্ট বা এনে টান হয় গতিকে সেই টান বস্তুটো সোমাই যাব নহয় জানো তো সেইটো কনচেপ্টে ইয়াতে ব্যৱহাৰ হৈছে ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আৰু প্লেলিষ্ট বনোৱা আছে বাকী ভিডিঅ'সমূহ আপোনালোকে চাই ল'ব আৰু ভিডিঅ'সমূহ কেনেকুৱা পাইছে কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব ঠিক আছে তো থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'